যোগে দিয়ে সমূহ জনগোষ্ঠীৰ ৰাইজক কি জনাব? হয়, আজি পবিত্ৰ ৰমজান মাহ উপলক্ষে সদৌ বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ভুমৰাবিল আঞ্চলিক সমিতিৰ সহযোগত আজি সমূহীয়া এখন দোৱা ও ইফতাৰ মেহফিল আয়োজন কৰে। উক্ত সভাত আমি উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ আয়োজন কৰা প্ৰতিগৰাকী ABMCৰ কৰ্মকৰ্তা তথা সতীৰ্থসকলক আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ। আৰু আজি কাৰ্যসূচী এয়াই আছিলে। তো আমি আজি ইয়াতে এই ইফতাৰৰ উপলক্ষে আমি সমূহীয়া দোৱা কৰিলোঁ। সমূহীয়া দোৱাত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ মিলাপ্ৰীতি যাতে শান্তি সম্প্ৰীতি অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি সমূহীয়া এখন দোৱাৰ আয়োজন কৰিছোঁ। এয়াই আছিল আজিৰ কাৰ্যসূচী। যেহেতু বিধানসভা নিৰ্বাচন আহিছে আৰু কিছুমানে কৈছে যে BPF প্ৰাৰ্থনা কৰিছে, কি ক'ব এই সন্দৰ্ভত? সংখ্যালঘু ৰাইজক প্ৰাৰ্থনা কৰিছে বুলি কৈছে কিছুমানে সংখ্যালঘু ৰাইজে। হয়, আজি যিহেতু এইখন মানে ৰাজনীতিক বক্তব্য দিয়াৰ কোনো মানে ঠাই নহয় যিহেতু, তথাপিতো যিহেতু আপোনালোকে মানে সুধিছে দুই এষাৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব। হয়, কথা হ'ল বিধানসভা নিৰ্বাচন আহি আছে। বিধানসভা নিৰ্বাচনত সংখ্যালঘু সমাজে এটা বিশেষ মানে গুৰুত্ব প্ৰদান কৰিব লাগে যে 10 বছৰে BJPৰ শাসনকালত সংখ্যালঘু মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ অন্যায় অত্যাচাৰ যি মানে চলালে। আটাইতকৈ ডাঙৰ কথা হ'ল হেমন্ত বিশ্ব শৰ্মাৰ কেবিনেট চৰকাৰখনে যোৱা 5টা বছৰে যি মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ আৰু অবিচাৰ চলালে, ইয়াৰ পিছতো যদি BJP চৰকাৰ তথা BJPৰ সহযোগী দলবিলাকক যদি আমাৰ সংখ্যালঘু সমাজে যদি পুনৰবাৰ যদি সমৰ্থন আগবঢ়ায়, তেনেহ'লে কিন্তু নিশ্চিতভাৱে আমি অহা 5 বছৰে কিন্তু ইয়াৰ কিন্তু মানে যিখিনি মানে প্ৰতিফল আমি কিন্তু ভোগাৰ কাৰণে কিন্তু আমি প্ৰস্তুত থাকিব লাগিব।